আপোনালোকৰ বাবে পুনৰ এটা ভাল খবৰ লৈ আহিছোঁ। যিসকলে CM888 আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে গুড নিউজ। ইয়াত আপোনালোকে চাবলৈ পাৰিছে 2026 আৰু 27 বৰ্ষৰ বাবে ইয়াতে 50,000 অসমত থকা যুৱক যুৱতীক সামৰি ল'ব CM888 3.0। আপোনালোকে যদি CM888 1.0 বা 2.0 যদি আবেদন কৰিব পৰা নাছিল তো সেই ক্ষেত্ৰত আপোনালোকে 3.0 আবেদন কৰিব পাৰিব। তো আবেদন কৰিবৰ কাৰণে যেটো লিংক আছে সেই লিংকটো এতিয়াও এক্টিভেট হোৱা নাই। এক্টিভেট হ'লে আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিম। ভিডিঅ'টো যদি প্ৰথমবাৰ চাই আছে ভিডিঅ'টো লাইক কৰিব। এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই পোষ্টটো ইয়াত আপোনালোকে দেখিবলৈ পাইছে সদনত ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা। আপোনালোকৰ বাবে এটি সোণালী সুযোগ লৈ আহিছে অসমত থকা 50,000 যুৱক যুৱতীৰ বাবে CM888 3.0। যিসকলে CM888 1.2 2.0 যদি আবেদন কৰিব পৰা নাছিল বা আবেদন কৰিও যদি টকা পোৱা নাছিল সেই ক্ষেত্ৰত আপোনালোকে 3.0 আবেদন কৰি আপোনালোকৰ যে টকাটো সেই টকাটো আপোনালোকে পাব পাৰিব। গতিকে আবেদন কৰাৰ প্ৰচেছটো নেক্সট ভিডিঅ'ত মই জনাই দিম। আবেদন কৰোঁতে কি ডকুমেণ্টছ লাগিব সেইকেইটাও আমি নেক্সট ভিডিঅ'ত আমি জনাই দিম। ভিডিঅ'টো কণ্টিনিউ মনোযোগ সহকাৰে চাই আপোনালোকে সেই ভিডিঅ'টো উপভোগ কৰি আপোনালোকে গম পাব যে আবেদন কৰোঁতে কি লাগে সম্পূৰ্ণ সেই ভিডিঅ'ত জানিবলৈ পাব। ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।